SSCGD new vacancy new recruitment 2025 so finally official full notice মুকলি কৰি দিয়া হৈছে ইয়াতে মন কৰিব so finally আজি যেটো আমাৰ 5/9/2024 হয় আজি আমাৰ এতিয়াই official website আমাৰ finally sscgob.in official website notice মুকলি কৰি দিয়া হৈছে so finally কিমান vacancy মুকলি কৰি দিয়া হৈছে লগতে age limit age relaxation কিমান দিয়া হৈছে আজি আমি ইয়াতে A to Z কথা পাতিম so আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এন্ড ফলো কৰিব নাপাহৰিব ইয়াতে মন কৰিব বন্ধু বান্ধৱীসকল so finally আমাৰ যেটো আজি আমাৰ 5/9/2024 হয় আজি আমাৰ এতিয়াই অফিচিয়েল ওয়েবসাইট sscgob.in অফিচিয়েল ওয়েবসাইটত নোটিস মুকলি কৰি দিয়া হৈছে আপোনালোকে নিজে গৈ চাব পাৰিব ইয়াতে যাওক স্পষ্টভাৱে লিখা আছে নোটিস কনস্টেবল জিডি ইন সেন্ট্রাল আর্ম পুলিশ ফোর্স সিআরপিএফ এন্ড এসএসএফ রাইফলম্যান জিডি ইন আসাম রাইফলস এন্ড সিপো ইন নারকোটিক কন্ট্রোল বিউরো এক্সামিনেশন 2025 ইয়াতে চাওক চাৰ্টখন ইয়াতে স্পষ্টভাৱে লিখা আছে ডেটস ফৰ সাবমিশন অফ অনলাইন এপ্লিকেশন ফৰ্ম আজি যেটো আমাৰ 5/9/2024 হয় আজিৰ পৰা আমাৰ অনলাইন এপ্লাই আৰম্ভ হৈছে আপোনালোকে 14/10/2024 তাৰিখ লৈকে অনলাইন এপ্লাই কৰিব পাৰিব মানে অক্টোবৰ মাহৰ 14 তাৰিখ লৈকে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ইয়াৰ পিছত লিখা আছে লাষ্ট ডেট এন্ড টাইম ফৰ ৰিসিভ অফ অনলাইন এপ্লিকেশন ফৰ্ম 14/10/2024 ইয়াৰ পিছত মন কৰিব last date and time for making online fee payment so আপোনালোকে যদি 14 তাৰিখত অনলাইন এপ্লাই কৰা সাৰ্ভাৰৰ কাৰণে যদি পইচাটো পে কৰিব নোৱাৰা ঠিক আছে সো এদিন পিছতো আপোনালোকে পে কৰিব পাৰিব এটো বহুত এটা ভাল খবৰ ইয়াৰ পিছত লিখা আছে সো আমাৰ এক্সামটো মানে কাৰেকচনটো কেতিয়া হ'ব 5/10 যদি কিবা ভুল হৈছে ঠিক আছে তেনেহলে আপোনালোকে 5/11/2024 তাৰিখৰ পৰা 7/11/2024 তাৰিখৰ ভিতৰত আপোনালোকে কাৰেকচন কৰিব পাৰিব আৰু আমাৰ কম্পিউটাৰ বেসড টেষ্ট মানে সিবিটি পৰীক্ষাটো কেতিয়া হ'ব জানুৱাৰী ফেব্ৰুৱাৰী 2025 চনৰ ভিতৰত হ'ব এটো আমাৰ পিছ হ'ব পাৰে এটো আমাৰ টেন্টেটিভ হয় ওকে সো ইয়াৰ পিছত মন কৰিব সো আমাৰ ভ্যাকেন্সি কিমান মুকলি কৰি দিয়া হৈছে ইয়াতে চাওক ফাইনালি আৰু লগতে আমাৰ পে স্কেলটো কিমান থাকিব ইয়াতে চাব অলপমান সো ফাইনালি আমাৰ যেটো পে লেভেল 1 ৰেস ইয়াতে লিখা আছে 18000 ৰ পৰা 56900 আৰু হেইফালে আমাৰ লিখা আছে সিপো ইন এনসিবি এন্ড পে লেভেল 3 21700 69100 ওকে এতিয়া চাওক সো আমাৰ ভ্যাকেন্সি ডিটেইলস আমাৰ ভ্যাকেন্সি কিমান মুকলি কৰি দিয়া হৈছে টোটাল ভ্যাকেন্সি আমাৰ যেটো 39481 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে কিন্তু ইয়াতে ভ্যাকেন্সি আৰু এড হ'ব এটো চিন্তা নকৰিব ভ্যাকেন্সি এড হ'ব ওকে যেটো আমাৰ প্ৰায় 45000 প্লাস 45000 প্লাস এনেকৈ আমাৰ 50000 অসৰে বাজৰে ভ্যাকেন্সি যাব যেটো ভ্যাকেন্সি খালি আছে আৰু আপোনালোকে এটো সকলে জানে প্ৰথম আমাৰ অলপমান ভ্যাকেন্সি দিয়া হয় আৰু তাৰ পিছত ভ্যাকেন্সি এড কৰি দিয়া হয় ওকে আৰু যেটো প্ৰায় ইয়াতে মন কৰিব 40000 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে প্ৰায় ঠিক আছে এটো কম নহয় ভ্যাকেন্সি সো ফাইনালি এবাৰ বহুতৰে চাকৰি হৈ যাব ইয়াতে মন কৰিব সো ফাইনালি যেটো বন্ধু বান্ধৱীসকল টোটাল আমাৰ যেটো 39481 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ ভিতৰত লৰা সকলৰ থাকিব 35612 ভ্যাকেন্সি আৰু ছোৱালী সকলৰ থাকিব 3869 ভ্যাকেন্সি এতিয়া যাব ইয়াতে ফাইনালি সো আমাৰ BSF ঠিক আছে মানে কাস্ট অনুযায়ী লৰা সকলৰ কাস্ট অনুযায়ী কোনটো কাস্টত কিমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে এইটো প্ৰথমে চাব সো আমাৰ লৰা সকলৰ SC থাকিব 5254 ST 4021 OBC 7747 EWS 3496 UR 15094 টোটাল আমাৰ যেটো 35612 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে লৰা সকলৰ এতিয়া হৈ গল সো আমাৰ লৰা সকলৰ মানে কোনটো পোষ্টত কিমান ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে BSF ত মুকলি কৰি দিয়া হৈছে টোটাল 13306 CISF ত দিয়া হৈছে 6430 CRPF ত দিয়া হৈছে 11299 সো সকলতকৈ আমাৰ CRPF ত ভ্যাকেন্সি বহুত মুকলি কৰি দিয়া হৈছে 11299 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে লৰা সকলৰ বাবে তাৰ পিছত ইয়াতে মন কৰিব সো SSB থাকিব 819 IDB আছে 2564 and AR Assam Rifle থাকিব 1148 আৰু SSF থাকিব 35 NCB থাকিব 11 টোটাল আমাৰ যেটো 35612 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে লৰা সকলৰ এতিয়া হৈ গল সো আমাৰ ছোৱালী সকলৰ ইয়াতে মন কৰিব ছোৱালী সকলৰ কাস্ট অনুযায়ী ঠিক আছে আমাৰ SC কাস্টত মুকলি কৰি দিয়া হৈছে 564 ST 433 OBC 829 EWS 355 UR 1688 টোটাল আমাৰ যেটো
3869 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে ছোৱালীসকলৰ এতিয়া ছোৱালীসকলৰ বিএছএফত মুকলি কৰি দিয়া হৈছে 2348 চিআইএছএফত 715 চিআৰবিএফত 242 আৰু এছএছবি 0 পদ থাকিব ছোৱালীসকলৰ আইডিএফবি 453 এয়াৰ আসাম ৰাইফল 100 থাকিব আৰু এছএছএফ 0 থাকিব এণ্ড এনচিবি 11 পদ থাকিব টোটাল আমাৰ যেহেতু 3869 টোটাল আমাৰ কিমান হ'ল 39,481 ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে ল'ৰা আৰু ছোৱালীসকলৰ ওকে সো এতিয়া মন কৰিব আমি স্কুল ডাউন কৰিম যেহেতু আমাৰ ইম্পৰ্টেন্ট কথাটো হ'ল এক্স ৰিলেকশন এক্স লিমিট আৰু ভেকেঞ্চি ডিটেইলছ ওকে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেন্ট কৰি জনাব সো মই নিশ্চয় ইয়াৰ ওপৰত নেক্সট ভিডিঅ' বনাব চেষ্টা কৰিম ইয়াতে মন কৰিব সো ফাইনালি 5 নম্বৰ অপচনটো ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ 1/1/2025 সো আমাৰ যদি x2 কাউন্ট কৰা হ'ব 1/1/2025 তাৰিখৰ পৰা আমাৰ x2 কাউন্ট কৰা হ'ব ওকে আৰু ইয়াতে এটা ডেট অফ বাৰ মেনশন কৰি দিয়া হৈছে সো আমাৰ x লিমিট দিয়া হয় 18 to 23 ইয়াৰ্স মানে 18 পৰা 23 বছৰৰ ভিতৰত যিসকলে আছে সো আপোনালোকে এইবাৰ 2025 চনৰ ভেকেন্সিত অনলাইন এপ্লাই কৰিব পাৰিব বা আগতীয়াকৈ ক্ষেত্ৰত যেহেতু আমাৰ 18 to 23 ইয়াৰ্স দিয়া হয় আৰু ইয়াতে আমাৰ ডেট অফ বাৰ মেনশন কৰি দিয়া আছে মন কৰিব স্পষ্টভাৱে লিখা আছে যে ক্যান্ডিডেটস born not before 2/1/2002 তাৰিখৰ পৰা 1/1/2007 তাৰিখৰ ভিতৰত হ'ব লাগিব তাৰ পিছতহে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ওকে 2/1/2002 চনৰ পৰা 1/1/2007 তাৰিখৰ ভিতৰত যিসকলে জন্মগ্ৰহণ কৰিছে সো আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু আমাৰ x2 কাউন্ট কৰিব 1/1/2025 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আমাৰ x2 কাউন্ট কৰা হ'ব আৰু ইয়াতে আমাৰ x ৰিলেকশন দিয়া হৈছে সো আমাৰ SC ST 5 ইয়াৰ্স লগতে OBC 3 ইয়াৰ্স আৰু x সাৰ্ভিসমেন 3 ইয়াৰ্স আৰু লগতে EWS ইয়াতে যেহেতু আমাৰ এক্স ৰিলেকশনটো দিয়া নহয় সো বন্ধু বান্ধৱীসকল লগতে আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেন্ট কৰি জনাব সো মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু কিবা যদি ক'বলগীয়া থাকে এই নোটিছখনৰ ওপৰত তেনেহ'লে আপোনালোকে কমেন্ট কৰি জনাব ওকে আৰু আপোনালোকে নিজে গৈ চাব পাৰিব আমাৰ ssc.gov.in অফিচিয়েল ৱেবছাইটত নোটিছখন আপলোড কৰি দিয়া হৈছে সো বন্ধু বান্ধৱীসকল আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম